শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন মৃন্ময় শিল্পীসকল ব্যস্ত হৈ পৰিছে দুৰ্গাৰ প্ৰতিমাত শেষ পৰশ দিয়াৰ বাবে আমি উপস্থিত আছোঁ উৎপল পালৰ যি ষ্টুডিঅ' সেই ষ্টুডিঅ'তে আমি উপস্থিত আছোঁ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে কি সুন্দৰ প্ৰতিমা তেখেতে নিৰ্মাণ কৰে আৰু এইসমূহ প্ৰতিমা ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তলৈ তেওঁ ইতিমধ্যে পঠিয়াইছে শেষ পৰশ দিছে একাংশত আৰু একাংশত শেষ পৰশ দিবলৈ বাকী আছে এক সুন্দৰ পৰিৱেশত তেখেতে এই ধৰণে দুৰ্গা দেৱীৰ প্ৰতিমাসমূহ প্ৰস্তুত কৰিছে তাৰ লগত দেৱীৰ লগত যিসমূহ প্ৰতিমা থাকে সেইসমূহ প্ৰতিমা ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে সকলো পৰিৱেশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইখনৰ পিছত সিখন যি ইয়াতে প্ৰতিমা আছে সেই প্ৰতিমা মই দেখুৱাবৰ কাৰণে চেষ্টা কৰিছোঁ আপোনালোকে দেখিছে কি সুন্দৰ প্ৰতিমা তেখেতে প্ৰতি বছৰে এই ধৰণে প্ৰতিমা তেখেতে প্ৰস্তুত কৰে আৰু এই প্ৰতিমাসমূহৰ প্ৰতি যথেষ্ট লোকৰ আকৰ্ষণ আছে দেৱী এই প্ৰতিমাটো সকলোতকৈ তেখেতৰ নিশ্চয় সকলোতকৈ এইটো দামী প্ৰতিমা হ'ব কাৰণ যিহেতুকে এইটোৰ সম্পূৰ্ণভাৱে মাটিৰে প্ৰস্তুত কৰা হৈছে কাপোৰ ইতিমধ্যে পিন্ধোৱা হৈছে এক সুন্দৰ পৰিৱেশ মই উৎপলৰ ওচৰলৈকে যাব বিচাৰোঁ উৎপল আপোনাৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপোনাৰ পৰা জানিব বিচাৰিম যে এইবেলি আপুনি কিমান প্ৰতিমা বনাইছে আমি এই বছৰ 18টা প্ৰতিমা বনাইছোঁ ক'ত ক'ত যাব আপোনাৰ এই প্ৰতিমা যাব আপোনাৰ বাইহাটা মঙ্গলদৈ ভেবাৰঘাট আৰু ওদালগুৰি টংলা ঢেকিয়াজুলি ৰৌতা আৰু আমাৰ খাৰুপেটীয়া লোকেলত যোৱা বছৰতকৈ এইবাৰ বাঢ়িছেনে আপোনাৰ বাঢ়িছে মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে আপোনাৰ তাত থকা সকলোতকৈ দামী প্ৰতিমাটো কোন আমাৰ আটাইতকৈ দামী মূৰ্তি হ'ল মঙ্গলদৈ ভেবাৰঘাটৰ এইটো হ'ল 1,20,000 টকা আজি মূৰ্তিটো লৈ গৈছে আৰু মোৰ পিছফালে থকা যিটো এইটো যাব আপোনাৰ বাইহাটা চাৰিআলি এইটোৰ দাম হ'ব 1,10,000 আৰু এটা কথা জানিব বিচাৰিছোঁ যে আপুনি অকলে গোটেই কাম কৰে নে আপোনাক কোনে কোনে সহায় কৰে না আমি আছোঁ আমাৰ ভাইটি আছে মা আছে আৰু লেবাৰ আছে মায়ে সহায় কৰে আপোনাক বহুত সহায় কৰে কেনে অনুভৱ কেনেকুৱা দুৰ্গা পূজা এইবাৰ কেনেকুৱা হ'ব ভালেই হ'ব বঢ়িয়া লাগছে মানুহ আহি থাকে মাতৃয়ে আচলতে তেখেতক উৎপলক সহায় কৰে আৰু আমি মাতৃৰ পৰাই জানিব বিচাৰিম মই আপোনাৰ পৰা জানিব বিচাৰিম আপুনি কি কি সহায় কৰে তেখেতক কি ধৰণে সহায় কৰে কিমান ধৰণে সহায় কৰে মাথা বানাই কলকা বানাই রং বানাই সব বানাই আপনি সব সহায় করে আপনার লড়াই আর সরু লড়াই আছে তেও সহায় করে হ্যাঁ সবাই সহায় করে হয় আমি চেষ্টা কৰিছোঁ এফালে দেখুৱাবৰ কাৰণে সুন্দৰ এক পৰিৱেশ আৰু এই পৰিৱেশত আচলতে দেৱীৰ প্ৰতিমা এই ধৰণে প্ৰস্তুত কৰি তুলিছে যিহেতুকে আৰু মাজত মাত্ৰ কেইটামান দিন আছে আৰু কেইটামান দিন পাছতেই এইসমূহ প্ৰতিমা মণ্ডপলৈ যাব আৰু ষষ্ঠীৰ বেদীত স্থাপন কৰা হ'ব আৰু ষষ্ঠীৰ বেদীত স্থাপন কৰাৰ পাছতেই এইসমূহ প্ৰতিমা পূজাৰ বাবে প্ৰস্তুত হ'ব আপোনালোক দেখুৱাইছোঁ এটি বিশেষ প্ৰতিমা যিটো প্ৰতিমা আমি প্ৰথমবাৰৰ বাবে এনেকৈ এই প্ৰতিমাটো দেখিছোঁ এনেধৰণে প্ৰস্তুত কৰা এক সুন্দৰ প্ৰতিমা দেখি আচলতে ভাল লাগিছে এই প্ৰতিমাটো দেখুৱাইছে কেমেৰা পাৰ্চন ধৰ্মই হেমন্ত বৰুৱা আপোনাক ধন্যবাদ জনাইছোঁ